অসমবাসী ৰাজ্যৰ বাবে ভাল খবৰ কিয়নো পিএম কিষাণৰ টকা অৱশেষত বৃদ্ধি কৰা হৈছে। এতিয়া আপুনি এটা কিস্তিত লাভ কৰিব ৩০০০ টকা আৰু বছৰি আপুনি ডাইৰেক্ট বেংক একাউণ্টৰ যোগেদি লাভ কৰিব ৯০০০ টকা। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো পিএম কিষাণৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈ আহিছে। পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ কিয়নো মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষকলৈ আৰু ৯০০০ টকাকৈ বৃদ্ধি কৰা হৈছে। এতিয়া পিএম কিষাণৰ ধন হয় বন্ধুসকল, যদি আপোনাৰ পিএম কিষাণত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত এতিয়া আপুনি এটা কিস্তিত লাভ কৰিব ৩০০০০ টকা আৰু বছৰি আপুনি লাভ কৰিব ৯০০০ টকা, লগতে ৬০০০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ৯০০০ টকা আৰু এটা কিস্তিত লাভ কৰিব ৩০০০০ টকা আৰু লাখ লাখ কৃষকৰ একাউণ্টত পুনৰ প্ৰেৰণ কৰা হ'ব ৯০০০ টকা। আৰু কেৱল এয়াই নহয়, ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। লগতে পিএম কিষাণৰ ৩০০০০ টকা পাবলৈ হ'লে কেইবাটাও আপোনাৰ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কেইটা কাম কৰিব লাগিব নিশ্চয় আপোনালোকে সবিশেষ যাওক সম্পূৰ্ণকৈ জানিব পাৰিব। শস্য নষ্ট হ'লে লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। ২০২৪-২৫ বাজেট কৃষকৰ বাবে আবণ্টন দিয়া হ'ব ২ লাখ কোটি টকা। লগতে পূৰ্বতকৈও ৩০% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন আৰু লোকসভা নিৰ্বাচনৰ পিছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা। লগতে 16 নম্বৰ কিস্তি লাভৰ বাবে আপুনি কৰিব লাগিব ইQICৰ কাম সম্পূৰ্ণ হয় বন্ধুসকল। চৰকাৰে এখন অতি শীঘ্ৰে প্ৰদান কৰিব ২০২৪ বৰ্ষতে 16 নম্বৰ কিস্তিৰ ধন। কিন্তু এইখন টকা পাবলৈ আপোনাৰ কৰিব লাগিব অতি শীঘ্ৰেই ইQIC পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ হয় বন্ধুসকল। যদি আপুনি পিএম কিষাণৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম অতি শীঘ্ৰেই। আপোনাৰ কামটো সম্পূৰ্ণ হৈ যাব, লগতে এপ্ৰুভ হৈ যাব। আপুনি কি কৰিব আৰু কেনেকুৱাকৈ কৰিব লাগিব নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাব। নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।